নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো KSK এডুকেৰ চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত স্বাস্থ্য বিভাগৰ কাৰণে গ্ৰেড 3 and 4 ৰ কাৰণে আমি গণিত আলোচনা কৰিম ইয়াতে পুৰণি প্ৰশ্ন কিছুমান ইনক্লুড কৰি দিছো আৰু কিছুমান এক্সট্ৰা কুৱেশ্যনও আনিছো আপোনালোকে প্ৰেক্টিস কৰিব ইজি আছে খুব ইজি আছে আমি ডিসকাস কৰি আছিলো ফ্ৰেকশন ভগ্নাংশ আমি ডিসকাস কৰি আছিলো আৰু এই ভগ্নাংশৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে লগতে আমি কিছুমান সমস্যা সমাধান কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পুন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে KSK এডুকেৰ এটো যোৱা বছৰ আহিছিলে যোৱাবাৰ যেটো স্বাস্থ্য বিভাগৰ পৰীক্ষা হৈছিলে তাতে এই কুৱেশ্যনটো আহিছিলে -7/3 ৰ দুগুণৰ লগত কি যোগ দিলে 3/7 পোৱা যাব -7/3 দুগুণৰ লগত বুলি কৈছে এতিয়া চাওক এই কুৱেশ্যনটো বুজি পাবৰ কাৰণে একেবাৰে সিম্পল এটা এক্সাম্পল লও আগতে আমি কনসেপ্টটো বুজিবৰ কাৰণে ইয়াৰে কনসেপ্টটো বুজিবৰ কাৰণে সাপোজ আপোনাৰ হাতত 10 টকা আছে আপোনাৰ হাতত 10 টকা আছে এই 10 টকাৰ দুগুণৰ লগত কি যোগ দিলে 25 টকা হ'ব আপোনাৰ হাতত 10 টকা আছে ইয়াৰ দুগুণৰ লগত কি যোগ দিলে 25 টকা হ'ব এতিয়া চাও কনসেপ্ট 10 2 গুণ 20 হয়নে 20 ৰ লগত কি যোগ দিলে 25 হ'ব গতিকে এই প্ৰশ্নবোধকটো আমি ডাইৰেক্টলি মুখে মুখে পাৰিম এটোত কিন্তু কিছুমানত আমি নোৱাৰো ওকে তো এই যেটো 20 পালো হয়নে আমি 2 লগত পূৰণ কৰি 20 পালো তাক আমি যোগফলৰ পৰা বিয়োগ কৰিম অৰ্থাৎ 25 ৰ পৰা 20 বিয়োগ কৰিলে আমি 5 পাম হয়নে গতিকে আমি কনসেপ্টটো আমি বুজি পালো কনসেপ্টটো আমি ডেভেলপ কৰিলো যে যোগফলৰ পৰা আমি বিয়োগ কৰিম গতিকে ইয়াতে কি যোগ দিলে 3/7 পোৱা যাব মানে যোগফলটো হৈছে 3/7 3/7 ৰ পৰা আমি বিয়োগ কৰিব লাগিব কিউ বিয়োগ কৰিব লাগিব -7/3 দুই গুণ -7/3 দুই গুণ আমি বিয়োগ কৰিব লাগিব গতিকে -7/3 দুই গুণ কি হয় কি হ'ব -14/3 কি হ'ব -14/3 আমি বিয়োগ কৰিম -14/3 এটা কি হ'ব চাওক 3/7 টো থাকিলে মই প্ৰথমটো যেনেকৈ আছে তেনেকৈ লিখি ললো মাইনাস মাইনাস প্লাস তাৰপিছত কি আছে 3/14 14/3 এতিয়া এইখিনি সমাধান কৰিলে আমি আনসাৰটো পাই যাম হয়নে নহয় এইখিনি সমাধান কৰিলে আমি আনসাৰটো পাই যাম এটা চাও 7 3 গুণ কিমান হয় 7 3 গুণ 21 অৰ্থাৎ আমাৰ লসাগু হৈছে 21 এটা অপচনত চাওকচোন 21 থকা কোন কিটা অপচনত 21 আছে সি আছে আৰু ডি আছে গতিকে সি আৰু ডি ৰ এটা আনসাৰ হ'বই লাগিব এটা ভালকে অপচন কিটা লক্ষ্য কৰকচোন এটাত কি আছে মাইনাস আছে এটাত প্লাস আছে হয়নে নহয় আমাৰ ইয়াত মাইনাস আছে নেকি চাওক এটো পয়েন্টত মাইনাস আছে নেকি চাওক কোনো ধৰণৰ মাইনাস নাই তাৰ মানে আমাৰ আনসাৰটো পজিটিভত আহিব অৰ্থাৎ অপচন সি ইজ দা ৰাইট আনসাৰ হয়নে আমি গুটেখিনি সমাধান কৰাই নাই আমি সমাধান কৰা ওয়েটো চাইছো যে আমি কেনেকৈ আনসাৰটো পাব পাৰো কেনেকৈ আনসাৰটো পাব পাৰো আপোনালোকে এইটোত বেছিকৈ গুৰুত্ব দিব যে আপুনি অতি সোনকালে কেনেদৰে আনসাৰটো উলিয়াব পাৰিব কেনেদৰে অতি সোনকালে আনসাৰটো উলিয়াব পাৰিব সেইটোত বেছি ফোকাস কৰিব কাৰণ একাডেমিক কেৰিয়াৰৰ ক্ষেত্ৰত যদি আপুনি 19 ত পঢ়ি আছে তো আপোনাৰ ষ্টেপৰ কাৰণে কি পায় আপুনি মাৰ্কস পায় কিন্তু কম্পিটিটিভ যিবিলাক এক্সাম হয় সেইবিলাকতটো ষ্টেপ নাথাকে সেইবিলাকত কি লাগে আনসাৰ হে লাগে গতিকে আনসাৰ কেনেদৰে উলিয়াব পাৰো অতি সহজে সেইটোত বেছিকৈ গুৰুত্ব দিব তো আমি ইয়াতে কি কৰিলো চাও আমি ইয়াতে 7 আৰু 3 লসাগু লৈছো 21 হৈছে আমি বুজি পালো 21 এতিয়া 21 থাকা অপচনত কোন কিটা অপচন আছে 21 অপচন সি আৰু অপচন ডি আছে গতিকে এই দুটা ভিতৰতে আমাৰ আনসাৰ হ'ব এটা ভালদৰে লক্ষ্য কৰক এইটো স্টেপত আমাৰ মাইনাস আছে নেকি কৰবাত নাই মাইনাস নাই গতিকে আমাৰ অপচন সি টোই কাৰেক্ট হ'ব লাগিব কাৰণ অপচন ডিত মাইনাস আছে যদি আপুনি যদি গুটেখিনি সমাধান কৰি চাব খুজে চাব পাৰে কেনেকুৱা হ'ব চাও আমাৰটো 21 টো থাকিলে তলত হয়নে নহয় তো এনেকৈ পূৰণ কৰক 3 3 গুণ 9 যোগ কিমান হ'ব 98 কিমান হ'ব 98 7 14 গুণ 98 হ'ব 7 4 গুণ 28 খাতে 2 7 গুণ 7 2 লগত 9 ওকে এইখিনি বুজি পালো তলত 21 এতিয়া 98 আৰু 9 প্লাস কৰি দিয়ক তেতিয়া কিমান পাম আমি তেতিয়া কিমান পাম 107 পাম 9 8 17 7 বহিল খাতে 1 9 1 লগত 10 21 ভাগৰ 107 গতিকে অপচন সি ইজ দা ৰাইট আনসাৰ নেক্সট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আমি টপিকত যেতিয়া ডিসকাস কৰিছিলো তাতেও আলোচনা কৰিছিলো আমি
গতিকে এইটো আমি কেনেকৈ সমাধান কৰিম তলে ওপৰে কিবা কাটা যোৱা আছে নেকি চাওক আছে বোলো 2 এ 4 কাটিব 2 বাৰ হয়নে 2 এ 4 কাটিব 2 বাৰ মাইনাস আছে নে অৰ্থাৎ আমাৰ এনসাৰটো মাইনাসত আহিব অপচন ডি টো কেতিয়াও হ'ব নোৱাৰে এইখিনি আমি বুজি পালো কি হল চাওক 2 এ 4 কাটাৰ পিছত কি থাকিলে মাইনাসটো তো আহিবই আমাৰ 7/3 into 5/2 into 1/9 থাকিলে হয়নে এটা এই তলৰটো চাওকচোন 3 2 গুণ 6 6 9 গুণ 54 অৰ্থাৎ আমাৰ তলত 54 থাকিবই লাগিব 54 থাকিবই লাগিব এটা 54 কত আছে চাওক 54 কত আছে আমাৰ অপচনত ইয়াত আছে নেকি নাই ইয়াত আছে নেকি নাই গতিকে এইটো आंसर হ'ব লাগিব অপচন সি টো হয়নে নহয় কাৰণ মাইনাসও আছে তল 54ও আছে অৰ্থাৎ অপচন সি টো আমাৰ কাৰেক্ট হ'ব লাগিব আমি উপৰখিনি গুটিখিনি আমি ক্যালকুলেশন কৰি চোৱাই নাই আৰু এইটো যোৱাবাৰ স্বাস্থ্য বিভাগত অহা কুৱেশ্যন হয় যোৱাবাৰ স্বাস্থ্য বিভাগত অহা কুৱেশ্যন হয় এইটো যদি উপৰখিনি চাও কি পাম চাও 7 5 গুণ কি হয় 35 হয় আছে আমাৰ 35 এয়া হয় না গতিকে নেক্সট কুৱেশ্যন তুলি আগবাৰো এইখিনি আছিল আগৰ বৰ্ষত অহা স্বাস্থ্য বিভাগত অহা কুৱেশ্যন ইয়াৰে পিছৰ কুৱেশ্যনটোত কি দিছে চাও 7 সমস্ত 4 ভাগৰ 1 বিয়োগ 6 সমস্ত 4 ভাগৰ 1 ৰ মানে হৈছে আমাৰ পূৰণ 5 ভাগৰ 2 যোগ 15 ভাগৰ 3 হল গতিকে এইখিনি সমাধান কৰিলে আমি কি পাম 7 4 গুণ 28 এই সমস্তখিনি যদি ভাঙি দিও 7 4 গুণ 28 একৰ লগত কি হ'ব 29 হ'ব 29 হ'ব 4 ভাগৰ 29 4 ভাগৰ 29 বিয়োগ আছে বিয়োগ দিলু তাছত কিমান হ'ব 6 4 গুণ 24 সমস্ত ভাঙিছো 6 4 গুণ 24 একৰ লগত 25 4 ভাগৰ 25 4 ভাগৰ 25 এইখিনি ভাঙিলে ব্ৰেকেটৰখিনি ভাঙিলে আমি এইখিনি পাম আৰু ভাঙিব লগা আছে ৰ মানে হৈছে পূৰণ তাৰপিছত এইখিনি যদি পাটো কি পাম চাও 3 এটো 15 কাটিবয়ে কিমান বাৰ কাটিব 5 বাৰ 3 5 গুণ 15 আৰু 3 গুণ 3 গতিকে চাও এতিয়া চাওকচোন সদৃশ ভগ্নাংশত আহিলে আমাৰ ইয়াটো 5 আছে ইয়াটো 5 আছে গতিকে কি হ'ব আমাৰ 2 1 3 যেতিয়া সদৃশ ভগ্নাংশ হয় লবটো যোগ কৰিলে হল হয়নে 2 1 3 হ'ব অৰ্থাৎ 5 ভাগৰ 3 অৰ্থাৎ কি হ'ব 5 ভাগৰ 3 হ'ব এইখিনি সমাধান কৰিলে আমি পাও 5 ভাগৰ 3 ইয়াতো আমাৰ সদৃশ ভগ্নাংশ হয়নে 4 4 আছে হয়নে নহয় সদৃশ ভগ্নাংশ হয় গতিকে কি হ'ব আমাৰ হৰটোটো একে থাকিব 4 এ থাকিব খালি লবটো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলে হল 29 ৰ পৰা 25 বিয়োগ কৰিলে কি পাম আমি 4 পাম কি পাম 4 পাম পূৰণ 3/5 4 এ 4 কাটিব এবাৰ হয় নহয় 4 এ 4 এবাৰ কাটিব অৰ্থাৎ এইখিনিৰ পৰা 1 আহিব গতিকে 1 ৰ লগত যাক পূৰণ কৰো তাকে পাও আমাৰ आंसर কি হ'ব 3/5 অপচন এ টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন 12 সমস্ত 2 ভাগৰ 1 পূৰণ 4 সমস্ত 2 ভাগৰ 1 ৰ 3 ভাগৰ 4 ৰ মানে পূৰণে হয় গতিকে সমস্ত ভাঙি লও আমি 12 গুণ 24 1 ৰ লগত 25 2 ভাগৰ 25 পূৰণ এতিয়া এইটো সমস্ত ভাঙিম আমি 4 2 গুণ 8 1 ৰ লগত 9 2 ভাগৰ 9 পূৰণ 3 ভাগৰ 4 গতিকে এইখিনিতে এটা আপুনি লক্ষ্য কৰকচোন 2 আৰু 2 লগ লাগি কিমান হ'ব 4 হ'ব হয়নে এই 2 আৰু এই 2 লগ লাগি 4 হ'ব যিয়ে নেকি এই 4 কাটি দিব হল এইখিনি বুজি পালো আমি 3 এ 9 কাটিব কেইবাৰ 3 বাৰ 3 এ 9 কাটিব কেইবাৰ 3 বাৰ 3 3 গুণ 9 থাকিল কি 25 পূৰণ 3 25 পূৰণ 3 গতিকে কিমান आंसर আহিব লাগে 25 3 গুণ 75 এতে অপচন লিখা ভুল হৈছে কি জানি অপচন লিখা ভুল হৈছে এইটো 75 কৰি দিলো আকৌ এবাৰ চেক কৰিছো বাৰু 12 গুণ 24 1 ৰ লগত 25 ওকে 2 ভাগৰ 25 পূৰণ 4 2 গুণ 8 9 2 ভাগৰ 9 ৰ হৈছে আমাৰ পূৰণ গতিকে পূৰণ দিলো কিমান আছে আমাৰ 3 ভাগৰ 4 ওকে এইখিনি ঠিকে আছে 2 আৰু 2 লগ লাগিলে হ'ব 4 2 আৰু 2 লগ লাগিলে হ'ব 4 4 এ 4 কাটিব 3 এ 3 কাটিব গতিকে आंसर কিমান হ'ব আমাৰ आंसर 75 এ হয় গতিকে অপচন সি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন -2/3 প্লাস 3/5 প্লাস -5/6 এইখিনি মান কিমান হ'ব খুদিছে আমি সৰল কৰিব লাগে এইখিনি সমাধান কৰিব লাগে গতিকে প্ৰথমতে আছে -2/3 আমি প্ৰথমতে ব্ৰেকেটৰ কামখিনি কৰিম ব্ৰেকেটৰখিনি আমি লাৰিম গতিকে এই ব্ৰেকেটটো মাজৰ মানে ভিতৰত থকা ব্ৰেকেটটো যদি খুলি দিও তেতিয়া কিমান হ'ব প্লাস আৰু মাইনাস লগ লাগিব
মাইনাসৰ বল বেছি কাৰণে ই প্লাসক নোহোৱা কৰি দিব মানে মাজত আমাৰ মাইনাস হৈ যাব কি হৈ যাব 3/5 minus 5/6 minus 2/3 plus এতিয়া এই ব্ৰেকেটৰখিনি আমি সমাধান কৰিম তেতিয়া কিমান পাম চাওক 5 6 গুণ 30 তলত 30 আহিব তাৰ পিছত 6 3 গুণ কিমান হল 18 6 3 গুণ হল 18 5 5 গুণ হৈছে 25 বিয়োগ 25 তো 25 পৰা 18 বিয়োগ কৰিলে কিমান পাম আমি 25 পৰা 18 বিয়োগ কৰিলে কিমান পাম 7 পাম -7 আহি যাব আমাৰ এনসারটো -7 আহি যাব এটা চাওক 3 আৰু 30 লখাগু কিমান হয় 30 হয় কিমান হয় 30 হয় কাৰণ 3 2 গুণ 30 আমি 3 লগত 10 পূৰণ কৰিলে 30 পাও ডাঙৰটো 30 সো এলসিএম ইজ 30 ওকে এখিনি বুজি পালো তো মাইনাস কিমান আহিব চাওক মাইনাস ইয়াত আহিব 20 কেনেদৰে 20 আহিব এই 3 লগত কি পূৰণ কৰিলে 30 পাও 10 পূৰণ কৰিলে 30 পাও হেতু আমি লবৰ লগত পূৰণ কৰি দিব লাগে হয়নে গতিকে 10 2 গুণ 20 হল আকু প্লাস মাইনাস হল গতিকে কি হ'ব মাইনাসৰ বল বেছি কাৰণে মাইনাস আহি যাব ইয়াতে 7 আহিব কিমান হল -27/30 ইয়াক আমি যদি লঘিষ্ঠ আকাৰত নিউ তেতিয়া হলে আমি 3 ৰে ডিভাইড কৰিব পাৰিম হয়নে নহয় 3 ৰে যদি ডিভাইড কৰো তেতিয়া কি হ'ব চাওক 3 9 গুণ 27 3 10 গুণ 30 অৰ্থাৎ -9/10 অপচন এ টো কারেক্ট হ'ব -9/10 ইজ দা রাইট आंसर নেক্সট কোৱেশ্চন তুলি একবাৰো 1/10 হৰণ 1/2 + 1/2 এটা এই দুসাক মুখে মুখে উলাব পাৰিম আমি এইটো কাৰণ যেতিয়া দুটা আধা আধা লগ কৰো তেতিয়া কি হৈ যায় এটা কমপ্লিট হৈ যায় হয়নে 1 হৈ যায় গতিকে এইখিনি হৈছে 1/2 এইখিনি হৈছে 1/2 দুটা আধা আধা হয় গতিকে দুটা যোগ কৰিলে কিমান আহিব ইয়াৰ পৰা আহিব 1 1/10 ডিভাইডেড বাই 1 হল ডিভাইডেড বাই 1 হল হয়নে গতিকে 1/10 ডিভাইডৰ জায়গাত আমি যদি কি দেও পূৰণ দেও তেতিয়া কিমান হ'ব 1/1 1 এটো থাকিব তো आंसर ইজ কি হ'ব आंसरটো হ'ব আমাৰ 1/10 এ হ'ব 1/10 এ হ'ব অপচন সি টো কারেক্ট হ'ব অপচন সি টো কারেক্ট হ'ব নেক্সট কোৱেশ্চন মিশ্ৰ ভগ্নাংশটো হল তা মিশ্ৰ ভগ্নাংশ মানে কি হয় মিশ্ৰ ভগ্নাংশ মানে হৈছে আমাৰ এটা গুটা অংশ যোগ প্ৰকৃত ভগ্নাংশ গুটা অংশ যোগ কি হয় প্ৰকৃত ভগ্নাংশ হয় এইটো মনত ৰাখিব গুটা অংশৰ লগত প্ৰকৃত ভগ্নাংশ গুটা অংশৰ লগত অপ্ৰকৃত ভগ্নাংশ নহয় কিন্তু এইটো মনত ৰাখিব গুটা অংশৰ লগত অপ্ৰকৃত ভগ্নাংশ নহয় অপ্ৰকৃত ভগ্নাংশ নহয় গতিকে এই পইণ্টটো মনত ৰাখিব গতিকে ইয়াতে চাও মানে আমাৰ সমস্তটো থাকিব লাগিবই সমস্তৰ পিছত যেটো ভগ্নাংশ থাকিব হেতু কি হ'ব লাগিব প্ৰকৃত ভগ্নাংশ হ'ব লাগিব গতিকে চাওক আমাৰ গুটি কেটা কি আছে আমাৰ সমস্ততে আছে কোনো প্ৰবলেম নাই গতিকে ভগ্নাংশটো লক্ষ্য কৰক ইয়াতে আছে 3/4 ইয়াতে আছে 4/3 ইয়াতে আছে 8/3 ইয়াতে আছে 9/3 এতিয়া চাওক কোনটো প্ৰকৃত ভগ্নাংশ হয় একিটাৰ ভিতৰত গোল যেকিটা মই ৰাউন্ড কৰি দিছো হেগিটাৰ ভিতৰত কোনটো প্ৰকৃত ভগ্নাংশ হয় প্ৰকৃত ভগ্নাংশ কেনেদৰে চিনি পায় কাৰণ ওপৰৰটো সৰু হয় ওপৰৰটো কি হয় সৰু হয় গতিকে আমাৰ কি হ'ব অপচন এ টো কারেক্ট হ'ব নেক্সট কোৱেশ্চন প্ৰকৃত ভগ্নাংশটো হল অলপ আগতে গলো প্ৰকৃত ভগ্নাংশ মানে কি হয় ওপৰৰটো সৰু হয় গতিকে অপচন এ টো কারেক্ট হ'ব নেক্সট কোৱেশ্চন 6/7 হৰণ 7/5 বৰ মান হল আমি এনেকুৱা ধৰণৰ কৰিছো অলৰেডি গতিকে 6/7 হৰণৰ জায়গাত দিম পূৰণ তেতিয়া কি হ'ব পিছৰ ভগ্নাংশটো উলটি যায় 5 টো ওপৰত যাব 7 টো তলত আহিব গতিকে কি হ'ব এতিয়া চাওক 7 7 গুণ 49 7 7 গুণ 49 49 আহিব হৰটো 6 5 গুণ 30 30 is divided by 49 অপচন এটো কারেক্ট হ'ব ধৰিব পাৰিছে নে আপোনালোকে আপোনালোকৰ যদি ভগ্নাংশৰ ওপৰত যদি বেসিক কনসেপ্টখিনি নাই আপোনালোকে ডেসক্ৰিপশন বক্সত চেক কৰিব তাতে আপোনালোকে পাই যাব সেই থিওৰিখিনি আপোনালোকে ভালদৰে চাই লওক তাৰ পিছত যিকোনো ধৰণৰ ভগ্নাংশ হলে আপোনালোকে নিশ্চয় সমাধান কৰিব পাৰিব নেক্সট কোৱেশ্চন 128 divided by 24 ৰ লঘিষ্ঠ পদ হল আমি কি কৰিব লাগে লঘিষ্ঠ আকাৰত নিব লাগে এটা চাওক লঘিষ্ঠ আকাৰত নিব লাগে বুলি কোতে আমাৰ কি দিছে চাওকচোন গুটিখিনি মিশ্ৰ ভগ্নাংশত দিছে হয়নে গুটিখিনি কিহত দিয়া আছে অপচন কিটা মিশ্ৰ ভগ্নাংশত দিয়া আছে তো মিশ্ৰ ভগ্নাংশত দিয়া থাকিলে আমি কি কৰিম এইটো প্ৰশ্নৰ সমাধান আমি ইউনিট ডিজিট টু চাই কেনে কৰিম তেতিয়া আমাৰ অতি সোনকালে ওলাই যাব ইউনিট ডিজিট এককৰ স্থানৰ অংকটো মিলালে আমি এনসাৰটো পাই যাম একক স্থানৰ অংকটো
তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু খুব ইন্টাৰেষ্টিং এটা কুৱেশ্যন হয় আৰু এইটো আমি থিওৰি পাৰ্টত কৰা নাছিলো গতিকে চাও কেনেকৈ সৰু বিলাক নিৰ্ণয় কৰে আমি একাধিক্ৰমে তুলনা কৰি যাম প্ৰথমতে এই দুটা তুলনা কৰিম কেনেকৈ তুলনা কৰিম এনেকৈ পূৰণ কৰি দিয়ক তলৰটো নাচাব ওপৰটো চাওক ওপৰখিনি 5 7 গুণ 35 3 9 গুণ 27 কোনটো সৰু হল 27 টো সৰু গতিকে আমি এইটো কাটি দিম কাৰণ আমাক সৰুটোহে লাগে ডাঙৰ লাগিলে ডাঙৰটো লম আমি ওকে গতিকে সৰুটো লাগে 3/5 টো সৰু as compared to 7/9 ওকে এইখিনি কম পালো আমি এতিয়া আকৌ কি কৰিম জানেনে এই 3/5 ৰ লগত 5/8 ৰ আমি তুলনা কৰিম কাৰণ এইটো সৰু আছিল 5/8 ৰ লগত তুলনা কৰিম আকৌ আগৰ নিচিনা কৰক এনেকৈ পূৰণ কৰক কি হ'ব এইটো হ'ব 24 এইটো হ'ব 25 কোনটো ডাঙৰ 25 টো ডাঙৰ অৰ্থাৎ এইটো আমি আকৌ মানে নলো আমি কাটি দিম 3/5 টো আমাৰ সৰু হৈ আছে লাষ্টত কিহৰ লগত তুলনা কৰিম 9/7 ৰ লগত পূৰণ কৰি দিয়ক 5 9 গুণ 45 গতিকে কোনটো সৰু হল 21 টো সৰু হল সো आवर आंसर इज 3/5 টো আটাইতকৈ সৰু হয় ডাঙৰটো যদি খুদে আমি এনেকৈ কম্পেয়াৰ কৰি গৈ থাকিম ডাঙৰটো লম ওকে ডাঙৰটো লম নেক্সট কোৱেশ্চন 32 minus 16 into 2 plus 5 is divided by 46 minus 6 into 2 okay so আমি কি কৰিম ইয়াতে বটমাস ৰুলটো এপ্লাই কৰিম আমি তো বটমাস মতে আমাৰ কি আহিব আমাৰ ব্ৰেকেট আহে অৰ্ডাৰ আহে ডিভিজন আহে ইয়াতে ব্ৰেকেট সেকেটো একো নাই ডিভিজনো নাই হয়নে তো আমি মাল্টিপ্লিকেশন কৰিম তাৰ পিছত যোগ কৰিম তাৰ পিছত আমি বিয়োগ কৰিম গতিকে পূৰণ কিটা কৰি লওক 16 দুগুণ কিমান হ'ব 32 16 দুগুণ কিমান হ'ব 32 বিয়োগ 32 হলনে গতিকে এইটোটা কাট খাই যাব থাকিল কি 5 ওপৰত কি থাকিল 5 থাকিল ওকে এইখিনি কথা আমি বুজি পালো গতিকে ওপৰত 5 থাকা কোনটো অপচন আছে চাওক অপচন এ আছে অপচন এ টো কাৰেক্ট হ'বই লাগিব চাও আমি এতিয়া কৰি চাম 6 দুগুণ কিমান হয় 12 হয় 6 দুগুণ কিমান হয় 12 হয় 46 ৰ পৰা 12 বিয়োগ কৰি দিয়ক 46 ৰ পৰা 12 বিয়োগ কৰি দিয়ক তেতিয়া তলটো পাম আমি 6 পৰা 2 বিয়োগ কৰিলে হল 4 4 পৰা 1 বিয়োগ কৰিলে হল 3 34 5/34 অপচন এ টো কাৰেক্ট হয় হয়নে আমি গুটেইখিনি সমাধান নকৰাকৈ আমি আনসাৰ বিলাক নিৰ্ণয় কৰি আছো নেক্সট কোৱেশ্চন মিশ্ৰ ভগ্নাংশটো হল আকৌ মিশ্ৰ ভগ্নাংশৰে কোৱেশ্চন পালো মিশ্ৰ ভগ্নাংশ মানে হৈছে গুটা অংশৰ লগত প্ৰকৃত ভগ্নাংশ গুটা অংশটো এইবিলাক গুটা অংশ হয় গতিকে পিছৰ ভগ্নাংশটো চাও 3/5 5/3 9/4 আৰু 7/4 একিটা চাও একিটাৰ ভিতৰত প্ৰকৃত ভগ্নাংশ কোনটো হয় 3/5 টো হয় সো অপচন এ টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন 125 ভাগৰ 250 ৰ লঘিষ্ঠ আকাৰ হৈছে ইয়াৰ লঘিষ্ঠ আকাৰ কি হয় গতিকে ইউনিট ডিজিটটো চাওকচোন ওপৰটো ডাঙৰ আছে দিয়ক এটো কি হয় আমাৰ এই ভগ্নাংশটো হৈছে আমাৰ অপ্ৰকৃত ভগ্নাংশ যেহেতু অপ্ৰকৃত ভগ্নাংশ হয় গতিকে আমি কি পাম ওপৰটো বেছি ডাঙৰ পাম p is greater than q পাম আমি আনসাৰটো ওকে কিন্তু অপচন এ চাওকচোন অপচন এ কি আছে আমাৰ প্ৰকৃত ভগ্নাংশ আছে অপ্ৰকৃত ভগ্নাংশ নহয় গতিকে এইটো আমাৰ আনসাৰ হ'ব নোৱাৰে b টো আনসাৰ হ'ব নোৱাৰে c আৰু d ৰ কোনবা এটাটো আনসাৰ হ'ব আমাৰ এটা চাওক ইউনিট ডিজিট কি আছে ইয়াতে 0 আছে হয়নে মানে একক স্থানৰ অংকটো শূন্য আছে 5 ৰ লগত কি পূৰণ কৰিলে আমি মানে একক স্থানৰ অংকটো শূন্য পাম 5 ৰ লগত 2 পূৰণ কৰিলে আমি একক স্থানৰ কথা কৈ আছো কাৰণ 5 2 গুণ 10 হয় একক স্থানৰ অংকটো শূন্য হয় 2 পূৰণ কৰিলে পাও 4 পূৰণ কৰিলে পাও 6 পূৰণ কৰিলে পাও 8 পূৰণ কৰিলে আমি একক স্থানৰ অংকবিলাক শূন্য পাও হয়নে এটা চাওক একফালৰ পৰা আমি চাই যাম বাৰু 2 টো চাও প্ৰথমতে 2 5 গুণ 10 ঘাতে 1 2 2 গুণ 4 5 2 গুণ 2 অৰ্থাৎ আমাৰ দুইবাৰে যায় অপচন সি টোৱে কাৰেক্ট হ'ব দুইবাৰ যায় অপচন সি টোৱে কাৰেক্ট হ'ব কাৰণ ইমানো বৰ বেছি আমাৰ কি নাই হিউজ ডিফাৰেন্স নাই আমাৰ গতিকে জাস্ট 2 গুণ হে হয় 125 ত কয় 250 টো কি হয় 2 গুণ হয় গতিকে অপচন সি টো কাৰেক্ট হ'ব ডি টো নহয় এনেও গতিকে এই কিটা কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব খুব ইজি হয় বহুত ইজি হয় কিটো মনত ৰাখিব আৰু ভগ্নাংশৰ পৰা যিকিটা কোৱেশ্চন অহা দেখা যায় ইজিয়ে আহে আমি যেতিয়া আৰু প্ৰেক্টিস সেট লৈ আহিম আপোনালোকৰ মাজলৈ তেতিয়া আমি ভগ্নাংশৰো কিছুমান কোৱেশ্চন আমি ইনক্লুড কৰিম যেহেতু ভগ্নাংশৰ পৰা পৰীক্ষা সমূহত কোৱেশ্চন অহা
দেখা পাই আছো আমি আপুনি আসাম পুলিচৰে লওক আসাম টেটৰে হওক বা আগৰ যেটো স্বাস্থ্য বিভাগৰে হওক গুটেকেটা এক্সামতে ভগ্নাংশৰ পৰা এটা নহয় এটা কোৱেশ্চন আহি আছে গতিকে আমি এগিটাও এনেকুৱা নহয় যে ইজি বুলি আমি পেলাই দিম এনেকুৱা নহয় আমি প্ৰেক্টিস কৰিব লাগিব আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে যদি ভিডিওটো ভাল পালে তেতিয়ালে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ